নমস্কাৰ আজি আমি লৈছো এগ্ৰিকালচাৰ বিজনেছ প্লেন এগ্ৰিকালচাৰ খেতিৰ ওপৰত লৈছো আপোনালোকে জুনে খেতি কৰিব বিচাৰিছে ধানৰ খেতি হৰিহৰ খেতি বিভিন্ন ধৰণৰ খেতি তেতিয়া হলে এগ্ৰিকালচাৰ হলে মানে আপোনালোকৰ এই ফৰ্মখন পুৰাব এতিয়া আমি আজি অকল ধান খেতিৰ ওপৰত আলোচনা কৰিম এখন বিজনেছ প্লেনখন সম্পূৰ্ণ পুৰাই দিম যদি চেনেলটো নতুন কৈছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব বলক আমি ভিডিওটো আৰম্ভ কৰিছো ইয়াতে কৈছে নেম অফ দা এণ্টাৰপ্ৰেনাৰ এছএইচজি মেম্বাৰ ইয়াতে আপোনাৰ নামটো লিখি দিব আপোনাৰ নামটো যি হয় এনেকৈ নিজৰ নামটো কেপিটেল লেটাৰত লিখিব ঠিক আছে কেপিটেল লেটাৰত আপোনালোকৰ নিজৰ নামটো এনেকৈ লিখি দিব ইয়াতে কৈছে এছএইচজি এমআইএছ কোড এইটো আপোনালোকৰ আত্মসহায়ক গোটৰ এটা কোড থাকে সেই কোডটো আপোনালোকে লিখি দিব মই এক্সাম্পল হিচাপে 1 2 3 4 এনেকৈ লিখিছোঁ ঠিক আছে এটা কৈছে কাৰেণ্ট ইকনমিক এক্টিভিটি বৰ্তমান আপোনাৰ অৰ্থনৈতিক কাৰ্যকলাপ কি যদি আপুনি হৈছে গৃহিণী তেতিয়াহলে আপুনি গৃহিণী লিখিব পাৰে যদি আপুনি খেতি কৰে তেতিয়া খেতি যদি কৰে তেতিয়া কাল্টিভেশ্যন লিখিব যদি আপুনি কৃষক হয় তেতিয়া আপুনি ফাৰ্মাৰ লিখিব ঠিক আছে আপোনালোকৰ বৰ্তমান অৰ্থনৈতিক কাৰ্যকলাপ কি হেতুৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে লিখিব ইয়াতে এটো ক্লিয়াৰ কৰি দিলো এটা হৈছে কাৰেণ্ট ইনকাম বৰ্তমান কাৰেণ্ট ইনকাম আৰএছ পাৰ এনুৱেম মানে বাৰ্ষিক আয় কিমান আপোনালোকৰ এনুৱেল ইনকাম কিমান মহিলাসকলৰ ক্ষেত্ৰত এনুৱেল ইনকাম নিশ্চয় কম তেনে ক্ষেত্ৰত আপোনালোকে 20000 30000 40000 50000 এনেকৈ লিখিব পাৰে মই এক্সাম্পল হিচাপে 30000 ইয়াতে লিখি দিলো ইয়াতে কৈছে নেম অফ দা বিজনেছ হুইচ ইজ বিং প্লেন ফৰ ষ্টাৰ্ট এক্সপেণ্ড আপোনাৰ বিজনেছটোৰ নাম কি যিটো আপুনি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে আৰু আপুনি ব্যৱসায়টো আছে আৰু অলপ উন্নত কৰিব বিচাৰিছে এখন আমি যেহেতু ধান খেতিৰ ওপৰত উলিয়াম সেইবাবে আমি ইয়াতে লিখিম পেডি পেডি মানে আছে ধান PADDY পেডি বুলি লিখিছোঁ পেডি কাল্টিভেশ্যন লিখিব পাৰে অনলি পেডি লিখিলে হ'ব পেডি বোলে আপোনাৰ আছেই আগতে যদি আপোনাৰ আগতে আছে তেতিয়া ব্ৰেকেটত এক্সপেণ্ড বুলি লিখিব পাৰে EXPAND আপোনাৰ ধান খেতি বৰ্তমান আছে ধানৰ পথাৰ আছে আপুনি বহাব বিচাৰে এক্সপেণ্ড যদি আপুনি নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ষ্টাৰ্ট দিব START ষ্টাৰ্ট ইয়াতে লিখা আছে ন ষ্টাৰ্ট এক্সপেণ্ড আপোনাৰ বিজনেছটোৰ নাম আছে পেডি মানে হৈছে ধানৰ খেতি ঠিক আছে ইয়াতে কৈছে টাইপ অফ বিজনেছ প্ৰডাকশ্যন ছাৰ্ভিচ ট্ৰেডিং আপোনালোকৰ যেহেতু ধান খেতি উৎপাদন কৰিব ন তেতিয়াহ'লে প্ৰডাকশ্যন হ'ব এইটো ঠিক পাব নালাগে মই দেখাই দিছোঁ ইয়াতে কৈছে এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা আপুনি খেতিৰ বাবে কিমান বিঘা মাটিত কৰিব মই এক্সাম্পল ধৰিছোঁ আপোনালোকে 3 বিঘা মাটিত কৰিব ইয়াত লিখি দিছোঁ ইন বিঘা 3 বিঘা মাটিত কৰিব ন 3 BIGHA এইটো এক্সাম্পল হিচাপে লোৱা হৈছে 3 বিঘা মাটিত কৰিব আপোনালোকৰ যিমান বিঘা মাটিত কৰে আপোনালোকে সেইটো হিচাপত লিখিব এটা কৈছে সিড নেম অফ দা ৰ মেটেৰিয়েল SEED সিড মানে হৈছে বীজ ধানৰ গুটি 20 কেজি SEED মানে হৈছে বীজ যেটো ধানৰ গুটি হয় সেই গুটিটো কথা কৈছে বীজ হেতু কেজিত লাগিব ইউনিট প্ৰাইস আপোনাৰ 1 কেজিত কিমান 1 কেজিত ধৰা হৈছে 1 কেজিত 100 টকা আপোনালোকে এটো জানি লব ধানৰ বীজবিলাকৰ শস্যবিলাকৰ দাম কিমান গুটিবিলাকৰ ধৰা হৈছে ইউনিট প্ৰাইস 100 টকা আপোনালোকক লাগিব বলে 15 কেজি লাগিব তেতিয়া কিমান হ'ব 100 * 15 হ'ব ইয়াতে টোটাল কষ্টত 1500 টকা ইয়াতে কৈছে মেনিউৰ এণ্ড ফাৰ্টিলাইজাৰ কেজি মেনিউৰ আৰু ফাৰ্টিলাইজাৰ মানে হৈছে গোবৰ আৰু সাৰ প্ৰয়োগ আপোনালোকে সাৰ প্ৰয়োগ কৰিবলৈ নহয় ধান খেতিবিলাকত সাৰ প্ৰয়োগ কৰিব লাগিব গোবৰ কিনিব লাগিব কিমান দাম ধৰি লৈছো আপোনাৰ গোবৰ আৰু এইবোৰ সাৰ প্ৰয়োগবিলাক কৰোতে 60 টকাকে ইউনিট প্ৰাইস আছে আপোনালোকক কিমান লাগিব 75 টা লাগিব তেতিয়া হ'ব আপোনালোকৰ ইয়াতে হ'ব 4500 ইয়াতে 4500 হ'ব ইয়াতে 4500 আপোনালোকে গোবৰ সাৰবিলাকৰ দাম কিমান হয় হেতু হিচাপত আপোনালোকৰ ইউনিট প্ৰাইস লিখিব আৰু কিমান লাগিব আপোনালোকৰ হেতু কথা মই জাস্ট এক্সাম্পল হিচাপে দিছো 4500 এটা আছে প্লাগিং 2 টাইমছ মানে এটো প্লাগিং মানে আছে হাল বোৱা আপোনালোকে এই মাটিখিনিত যে হাল বাব লাগিব হেতু কথা কৈছে দিনটোত নহয় দুবাৰ হাল বাব লাগিব এটা কৈছে 2 টাইমছ ইউনিট প্ৰাইস এবাৰত হাল বোৱা মানুহে ললে বোলে ট্ৰেক্টৰে হাল বাইছে ন এবাৰত ললে বোলে 600 টকা ন আপোনালোকৰ 2 টাইমছ কৰিব লাগিব 2 টাইমছ 600 টকা ললে
আপোনালোকৰ 2 টাইমছ কৰিবলৈ 2 টাইমছ আপোনালোকে হাল বাব লাগিব আপোনালোকৰ মাটি কেইবিঘা আছে আপোনালোকৰ ইয়াতে মই যেন দিছিলোঁ মাটিটো ইয়াতে 3 বিঘা বুলি যে মাটি দিছিলোঁ হয় নাই ইয়াতে আপোনালোকে 3 বিঘা মাটিত 2 টাইমছকৈ কৰিব আপোনালোকৰ ইমান হ'ব 6 হ'ল ইয়াতে চাওক প্লাগিং 600 ইয়াতে লিখিব আপোনালোকৰ মাটি আছিলে কিমান 3 বিঘা ইয়াতে লিখিব 3 বিঘা ইনটু কেবাৰ হেৰি কৰিব লাগিব এক ছেকেণ্ড কেবাৰ হাল বাব লাগিব 2 টাইমছ ইয়াতে 2 টাইমছ এক্সাম্পল কিমান হ'ব 3 2 গুণ 6 600 ইনটু 6 কিমান হ'ব 600 ইনটু 6 হ'ব আপোনালোকৰ 3600 টকা ইয়াতে হ'ব 3600 টকা মানে হাল বোৱা নামত আপোনালোকৰ 3600 টকা যাব এবাৰ হাল বাওঁতে ল'ব 600 টকা আপোনালোকৰ মাটি আছে 3 বিঘাত আপোনালোকে দুবাৰকৈ কৰিব লাগিব 3 2 গুণ 6 600 পূৰণ 6 এইটো জাষ্ট দেখাই দিছোঁ 600 পূৰণ 6 3600 টকা এতিয়া আহিলে থাৰ্চিং এইটোত আপোনাৰ থাৰ্চিং মানে ইয়াতে আহিলে থাৰ্চিং এই থাৰ্চিং মানে কি আপোনালোকক মই এখন পিকচাৰ দেখাই পেলাই বুজাই দিছোঁ এখন চাওক থাৰ্চিং মানে এই যেন ধানৰ গুটিখিনি যেন ধানটো হোৱাৰ পাছত যেন এনেকৈ কৰে যেন এইখিনি যেন ট্ৰেক্টৰে যেন এইখিনি গুটিখিনি যেন উলিয়াই যেন এই বস্তুটোকে কৈছে থাৰ্চিং আপোনালোকে বুজিলে কথাটো এতিয়া এই লেপটপৰ স্ক্ৰীনত দেখাইছোঁ এনেকৈ আপোনালোকৰ ধানৰ গুটিখিনি ইয়াতে উলিয়াই দিছে ট্ৰেক্টৰে যেন মৰণা যে মাৰে এই বস্তু কথা কৈছে থাৰ্চিং অ'কে তেতিয়াহ'লে থাৰ্চিঙত আপোনাৰ খৰচ কিমান হ'ব খৰচ হ'ব বোলে এবাৰত বোলে 750 টকা ট্ৰেক্টৰ মাৰিছে বোলে তেনেকৈ হয় নাই 750 টকা কিমান টাইম মাৰিব আপোনালোকে বোলে 3 টাইমছ মাৰিম তেতিয়া কিমান হ'ব এইটো এতিয়া পূৰণ কৰি দিব তেতিয়া হ'ব আপোনালোকৰ 2250 টকা আদাৰ্ছ ইয়াত আছে লাষ্ট আছে আদাৰ্ছত কিবা এটা দিব পাৰে আৰু যদি আপোনালোকৰ বোলে আদাৰ্ছত কিবা এটা খৰচ হৈছে আদাৰ্ছত তেতিয়া 150 মান টকা কিবা কিবি কৰি পেলাই খৰচ হৈ গ'ল 150 টকা এটা জাষ্ট এক্সাম্পল দিছোঁ ইয়াতে আপোনালোকে নিদিবও পাৰে এই গোটেইখিনি টোটেল কষ্ট এই গোটেইখিনি পূৰণ কৰি দিব এই টোটেলখিনি যোগ কৰি দিব যোগ কৰাৰ পাছত আপোনালোকৰ ওলাব 12,000 টকা ওলাব এতিয়া আহিলে ফাণ্ড ডিটেইলছ ফাণ্ড ফ্ৰম MMUA 10,000 টকা আহিছে চেল্ফ কনষ্ট্ৰিবিউশ্যন আপুনি 2,000 টকা খৰচ কৰিলে 12,000 চিম্পল ন 12,000 টকা আপোনালোকৰ টোটেল বিলটো হৈ গ'ল তাৰে 10,000 টকা চৰকাৰে দিলে আপোনালোকে নিজে কিমান খৰচ কৰিলে 2,000 টকা 10,000 যোগ 2,000 ইফালে 12,000 টকা 12,000 পৰা 10,000 মাইনাছ কৰি দিব যিমানটো থাকে সেইটো আপোনালোকৰ কথা কিছুমানৰ বেছিও হ'ব পাৰে কিছুমানৰ কম হ'ব পাৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে এতিয়া আহিলে চাওক প্ৰডাক্টত লিখিব আপোনালোকে পেডি PADDY পেডি এক্সপেক্টেড প্ৰডাকশ্যন ইন কেজি আপোনালোকৰ বোলে 1800 কেজি ওলাই গ'ল দেই ধানখিনি 1800 কেজি ওলাই গ'ল চেলছ 1 কেজিত বোলে 21 টকা এক্সাম্পল এইটো কিমান হয় আপোনালোকে গম পাব 1800 ইনটু 21 হ'ব আপোনালোকৰ ইয়াতে 37,800 টকা এইটো 37,800 টকা এইটো ধানৰ বোলে আপোনালোকৰ 1800 কেজি ধান ওলাই পেডি মানে ধান লিখিব ইয়াত এক্সপেক্ট 1800 কেজি দাম হৈছে 21 টকাকৈ আপোনালোকৰ 1800 ইনটু 21 পূৰণ কৰি দিব 37,800 ওলাব পাছত ইয়াতে আহিলে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ উপৰি আপোনালোকৰ উপৰোক্ত ইনকাম কিমান হ'ব পাৰে আপোনালোকে লিখিব পাৰে 5,000 10,000 15,000 20,000 25,000 30,000 50,000 আপোনালোকৰ কিমান হয় মই এক্সাম্পল হিচাপে 20,000 এটা লিখি দিছোঁ ইয়াতে ছাবমিটেড বাই ইয়াতে আপোনালোকৰ চহীটো এনেকৈ লিখি দিব আৰু চহীটো ধুনীয়াকৈ লিখি দিব এইখিনি আপোনালোকে একো কৰিব নালাগে এইখিনি হৈ গ'ল আজি আছিলে এখন ফৰ্ম আছিলে ধান খেতিৰ ওপৰত আছিলে এনেকৈ আপোনালোকে পূৰাব জাষ্ট আপোনালোকক এইখিনি ডেমো দিলোঁ আপোনালোকৰ তাত কিমান শস্যৰ কিমান দাম হয় আপোনালোকক কিমান লাগিব কিমান বিঘাত কৰিব আপোনালোকে সেইটো ভালদৰে গম পাব আৰু মই বহুতখিনি ভিডিঅ' বনাই আছে হাঁহ কুকুৰাৰ ওপৰত বনোৱা আছে গৰুৰ ওপৰত বনোৱা আছে ছাগলীৰ ওপৰত বনোৱা আছে গাহৰিৰ ওপৰত বনোৱা আছে তাঁতশালৰ ওপৰত বনোৱা আছে বহুতখিনি ভিডিঅ' বনোৱা আছে কাৰোবাৰ যদি প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে গৈ পেলাই মোৰ ভিডিঅ'খিনি চাব আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোৰ যদি কোনোবাই যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে মোক থেংকছ হিচাপে আপোনালোকে দিব পাৰে আৰু কোনোবাই যদি মোৰ যদি চেনেলটোত মেম্বাৰ হিচাপে জইন হ'ব বিচাৰে মাত্ৰ 29 টকাৰ পৰা আপোনালোকে জইন হ'ব পাৰিব তেনেহ'লে ভিডিঅ'টো আমি